Hello students, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 5ৰ যেটো অসমীয়া কিতাপ আছে অসমীয়া কিতাপখনৰ তোমালোকৰ পাঠ 6 ৰ নাম কি জোনাকৰ জেউতি এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ দিম একেবাৰে সৰু আৰু সহজ সৰল ভাষাত হেহে ভিডিঅ'টো শেষলৈকে চাই থাকিবা ঠিক আছে আশা কৰো মই তোমালোকে পাঠটো পঢ়িলা আৰু পঢ়ি লৈ তোমালোকে প্ৰশ্ন উত্তৰবোৰ চাব আহি আছা যদি পঢ়া নাই এবাৰ পঢ়ি লবা ঠিক আছে তেতিয়া প্ৰশ্ন উত্তৰবোৰ সোনকালে ভালকৈ বুজি পাবা বাকি তোমালোকক ভিডিওটোৰ মাজে মাজে মই বহুত ইম্পৰ্টেন্ট কথা কম সো তোমালোকে স্কিপ কৰি নাচাবা কমপ্লিট ভিডিওটো চাবা মই লিখিবলৈ টাইম দিম তোমালোকক চিন্তা নকৰিবা হেতু কাৰণে ঠিক আছে লিখিবলৈ টাইম দিম বাৰু সো আজি ভিডিওটো স্টাৰ্ট কৰো বলা উত্তৰ দিয়া ক নম্বৰ প্ৰশ্নৰ পৰা স্টাৰ্ট কৰিম ঠিক আছে উত্তৰ দিয়া ক নম্বৰ প্ৰশ্নটো কি কৈছে তোমালোকক জোনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল হয় এতিয়া মই দুই ধৰণে কোৱেশ্চনটোৰ আনসাৰ লিখি দিছো এটা এটো আৰু এটা এটো এটা কমলা কালাৰে হাইলাইট কৰাটো এটা হালধীয়া কালাৰে হাইলাইট কৰাটো যাক ডাঙৰকে লাগে এটো লিখা যাক সৰুকে লাগে হালধীয়া কালাৰটো লিখা ঠিক আছে উত্তৰ জোনাকৰ জেউতি পাঠটোত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল উত্তৰ মুকুটে নিয়ৰলৈ নেক্সট খ নম্বৰ প্ৰশ্নটো চাও আমি চিঠিখনত লিখা ভাল খবৰটো কি উত্তৰ লিখিবা চিঠিখনত লিখা ভাল খবৰটো হ'ল মুকুটহতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে এটো আৰু সৰু কৰিব নোৱাৰিম গটিকে সকলো এটোই লিখিবা আনসাৰটো ঠিক আছে স্থাপিত কৰা হৈছে নেক্সট তোমালোকৰ গ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা গ নম্বৰ প্ৰশ্নটো কৈছে পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল হয় তোমালোকে উত্তৰ কি লিখিবা পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল যাক অকল সৰুকে লাগে উত্তৰ জোনাক মানে নামটো লিখিলে হ'ল নেক্সট ঘ নম্বৰ কি কৈছে তোমালোকক চোৱা পুথিভঁৰালীজনৰ নাম কি উত্তৰ লিখিবা পুথিভঁৰালীজনৰ নাম নীলকান্ত বৰুৱা যাক সৰুকে লাগে উত্তৰ বুলি দি অকল নামটো লিখি দিবা নীলকান্ত বৰুৱা উঙ নম্বৰ কি কৈছে পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল উত্তৰ লিখিবা পুথিভঁৰালটো শ্ৰীযুত মানিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল যাক সৰুকে লাগে একেবাৰে হিহতে শ্ৰীযুত মানিক চন্দ্ৰ বৰুৱা লিখি দিবা ঠিক আছে অকল মানে নামটো লিখিলে হ'ল এটো শ্ৰীযুত মানিক চন্দ্ৰ বৰুৱাই এটো লিখিলে হৈ যাব এতিয়া নেক্সট আমি প্ৰথম 6 নম্বৰটো চাম প্ৰথম 6 নম্বৰটো কি কৈছে চোৱা প্ৰথম 6 নম্বৰটো কৈছে পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল উত্তৰ লিখিবা পুথিভঁৰাললৈ শ্ৰীযুত কমল বৰুৱাই 10খন কিতাপ দান কৰিছিল যাক সৰুকে লাগে নামটো লিখি দিবা অকল শ্ৰীযুত কমল বৰুৱাই দ্বিতীয় 6 নম্বৰ কি কৈছে আমাক দ্বিতীয় 6 নম্বৰ কৈছে মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি উত্তৰ হ'ব মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু বিজ্ঞানৰ সৰু সৰু কথা 2 যাক সৰুকে লাগে অকল নাম দুটা লিখি দিয়া বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু বিজ্ঞানৰ সৰু সৰু কথা 2 এতিয়া তোমালোকে মই অলপ ৰখি দিছো উত্তৰটো লিখি লোৱা ডাঙৰ আছে ন সো লিখি লোৱা অলপ ৰখি দিছো ভিডিওটো পোষ্ট কৰা আৰু লিখি লোৱা আশা কৰো লিখি ললা এতিয়া নেক্সট আমি দ্বিতীয় 6 নম্বৰ হৈ গল এতিয়া আমি বৰ্গীয়া জটো চাও বৰ্গীয়া জটো কি কৈছে আমাক কৈছে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰাল থকা বিশ্ববিদ্যালয়খনৰ নাম কি উত্তৰ লিখিবা প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল নালন্দা বিশ্ববিদ্যালয় যাক সৰুকে লাগে অকল নামটো লিখি দিয়া উত্তৰ বুলি দি নালন্দা বিশ্ববিদ্যালয় ঠিক আছে লিখি লোৱা মই অলপ ৰখি দিছো ওকে আশা কৰো লিখিলা এতিয়া নেক্সট প্ৰশ্ন আমাৰ চোৱা তাৰ আগতে মই কৈ দিও যে এই ভিডিওত মই অকল যিবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট সেইবোৰ প্ৰশ্ন উত্তৰাই দিম বাকিবোৰ নিদো ঠিক আছে এতিয়া এই প্ৰশ্নটো যে পুথিভঁৰালৰ প্ৰয়োজনীয় সম্পৰ্কে জনাই নিজ বন্ধু বান্ধৱীলৈ চিঠি লিখা এটা তোমালোকৰ পৰীক্ষাত নাই তোমালোকে বহুত সৰু হৈ আছে এতিয়া সো এটো নাচালে হ'ব নেক্সট এটো ইম্পৰ্টেন্ট আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছো এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছে বহলাই লিখা এই প্ৰশ্নটো ইম্পৰ্টেন্ট ঠিক আছে সো উত্তৰটো এনেকৈ লিখিবা প্ৰশ্নটো মই এতিয়া কলোৱে এটা ডাইৰেক্ট উত্তৰটো কৈ যাও উক্ত বাক্যশাৰী মুকুটে নিয়ৰক মুকুটহতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপন কৰাৰ ফলত সেই গাঁওখনৰ মানুহে কিতাপ পঢ়ি কিতাপৰ জ্ঞানেৰে জ্ঞানী হৈ উঠিব বুলি আশা কৰি কৈছে সো কোনে কৈছে মুকুটে কৈছে কাক কৈছে নিয়ৰক কৈছে কি প্ৰসংগত কৈছে হিহতৰ গাঁৱত মুকুটহতৰ গাঁৱত পুথিভঁৰাল এখন স্থাপন কৰিছে আৰু সেই পুথিভঁৰালেৰে মানুহে ভালকে জ্ঞানী হৈ উঠিব পাৰিব সেই প্ৰসংগত কৈছে হয় গতিকে তিনটা প্ৰশ্নৰ উত্তৰ হৈ গল তোমালোকে লিখি লোৱা মই কোন ৰখি দিছো পোষ্ট কৰি লিখি লোৱা
এতিয়া নেক্সট আমি আৰু এটা প্ৰশ্ন আছে সেইটো চাম সেই প্ৰশ্নটো হ'ল কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালি পাতিছিল উত্তৰ লিখিবা বেছিকৈ কিতাপ পঢ়া আৰু কিতাপবোৰক পৰিপাটিকৈ সজাই ৰাখিব জনা গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালি পাতিছিল লিখি লোৱা ঠিক আছে এটা প্ৰশ্ন এৰা গ'ল চাগে এইটো প্ৰশ্ন নিদিলোঁ চাগে লৈ লোৱা বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায় তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ খা খবৰ পোৱা সেইবোৰৰ নাম লিখা এই প্ৰশ্নটো এৰা গৈছিলগৈ হয় এই প্ৰশ্নটো লিখি লোৱা উত্তৰ আমি চিঠি পত্ৰ বাতৰি কাকত ৰেডিঅ' দূৰদৰ্শন আৰু মোবাইল যোগে দেশ বিদেশৰ খা খবৰ পাওঁ ঠিক আছে ধুনীয়াকৈ লিখি লোৱা এয়া মই মানে তোমালোকক দি দিছোঁ প'ষ্ট কৰি লিখি লোৱা চোৱা এতিয়া তোমালোকৰ এইটোতো ইম্পৰ্টেণ্ট নহয় সেইকাৰণে দিয়া নাই বাকী এইটো ইম্পৰ্টেণ্ট আছিল দি দিলোঁ এইটো ইম্পৰ্টেণ্ট আছিল দি দিলোঁ এইটোতো মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে মই যোনবোৰ এনেকুৱা কালাৰে হাইলাইট কৰি দিছোঁ সেইবোৰ বেছি ইম্পৰ্টেণ্ট চ' এইটোও চাবা এইটো বহুত ইম্পৰ্টেণ্ট আহিব পাৰে নেক্সট তোমালোকৰ আৰু এটা প্ৰশ্ন আছে এইটো গামোচাত খিচৰিত হৈ থকা শব্দবোৰৰ শিতান অনুসৰি ভগোৱা মানে চোৱা আমাৰ গামোচাখনৰ কিছুমান শব্দ দিছে আৰু ইয়াত কিছুমান শব্দ দিছে হয় যেনেকৈ লিখোঁতা শব্দৰ সমাৰ্থ শব্দ মানে একে অৰ্থ বুজা শব্দ কি লিখক হয় এতিয়া গামোচাখনত লিখক আছে নাই আছে গতিকে লিখক লিখিছোঁ আমি তেনেকৈ লিখোঁতা শব্দৰ আৰু সমাৰ্থ শব্দ কি হ'ব গামোচাখনৰ পৰা বিচাৰি ওলাই লিখিব দিছে তেনেকৈ পঢ়োঁতা শব্দৰ কাৰণে ভঁৰাল শব্দৰ কাৰণে ঠিক আছে সমাৰ্থ শব্দবোৰ লিখিব দিছে চ' ইমান ইম্পৰ্টেণ্ট নহয় তোমালোকৰ বাবে কিন্তু তথাপিও মই লিখি দিছোঁ কিছুমানক লাগিলে লিখি ল'বা বাকী ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে লিখক প্ৰণেতা গ্ৰন্থকাৰ পাঠক পঢ়ুৱৈ পুথিভঁৰাল পুস্তকালয় গ্ৰন্থকাৰ চ' তোমালোকে লিখি লোৱা স্পেলিংবোৰ ইয়াতে আছে বানানবোৰ ইয়াতে আছে ইয়াৰ পৰাই চাই ল'ব পাৰা বাকী এইখিনি ধৰ প্ৰশ্ন নাই এইখিনি পঢ়িবা তোমালোকে এতিয়া এই প্ৰশ্নটো ইম্পৰ্টেণ্ট তোমালোকৰ বাবে দলত আলোচনা কৰি চমুটোকা লিখা পুথিভঁৰাল আৰু গ্ৰন্থমেলা চমুটোকা মানে সৰুকৈ কিবা এটা লিখিব দিছে পুথিভঁৰাল আৰু গ্ৰন্থমেলা বিষয়ে চ' মই লিখি দিছোঁ তোমালোকে চাই ল'ব পাৰা এতিয়া চোৱা যাক ডাঙৰকৈ লাগে সিহঁতে কমলা কালাৰৰ পুথিভঁৰালৰ চমুটোকাটো লিখা যাক সৰুকৈ লাগে সিহঁতে হালধীয়া কালাৰৰ চমুটোকাটো লিখা পুথিভঁৰালৰ ঠিক আছে সকলোৱে কোনো দুইটা নিলিখিবা যিকোনো এটাই লিখিবা ডাঙৰকৈ লাগিলে এইটো লিখিবা সৰুকৈ লাগিলে এইটো লিখিবা চোৱা পুথিভঁৰাল হ'ল এনে এখন ঠাই য'ত বহুতো কিতাপ সংৰক্ষণ কৰা হয় আৰু পঢ়িবলৈ দিয়া হয় ইয়াত বিভিন্ন ধৰণৰ কিতাপ থাকে ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ পৰা কিতাপ লৈ পঢ়িব পাৰে আৰু জ্ঞান অৰ্জন কৰিব পাৰে এতিয়া সৰুকৈ লগাবোৰক সেয়াই লিখি দিছোঁ খালি লাষ্টৰ লাইনটো লিখি দিয়া নাই ছাত্ৰ ছাত্ৰীয়ে পুথিভঁৰালৰ পৰা কিতাপ লৈ পঢ়িব পাৰে আৰু জ্ঞান অৰ্জন কৰিব পাৰে এই লাইনটো লিখি দিয়া নাই ঠিক আছে তোমালোকক ওপৰটো নিচিনাই খালি তলৰ লাইনটো লিখি দিয়া নাই চ' তোমালোকে লিখি লোৱা মই অলপমান টাইম দিছোঁ ফাৰ্ষ্টে ডাঙৰখিনি লিখি লোৱা প'ষ্ট কৰি লিখি ল'বা হা এতিয়া সৰুখিনি লিখি লোৱা যিকোনো এটাই লিখিবা কিন্তু বাৰে বাৰে কৈ আছোঁ দুটা নিলিখিবা এতিয়া গ্ৰন্থমেলা বিষয়ে ইয়াতকৈ আৰু সৰু কৰিব নোৱাৰিম চ' তোমালোকে সকলো এইটোৱে লিখা গ্ৰন্থমেলা বিষয়ে চমুটোকা গ্ৰন্থমেলা হ'ল কিতাপৰ মেলা য'ত বহুতো প্ৰকাশকে নিজৰ কিতাপ প্ৰদৰ্শন আৰু বিক্ৰী কৰে গ্ৰন্থমেলাত নতুন নতুন কিতাপ পোৱা যায় যিয়ে কিতাপ পঢ়াৰ প্ৰতি আমাক উৎসাহিত কৰে ঠিক আছে লিখি লোৱা এইটো এইখিনি আছিল ঠিক আছে আশা কৰোঁ হৈ গ'ল চ' আমাৰ এই প্ৰশ্নটো হৈ গ'ল চমুটোকা লিখা প্ৰশ্নটো এতিয়া তোমালোকৰ ইয়াত পাঠটোৰ পৰা একবচন বহুবচন শব্দ ওলাব দিছে ইম্পৰ্টেণ্ট নহয় যদি কাৰোবাক লাগে মই দি আছোঁ চোৱা পৰীক্ষাত নাহে কিন্তু দেই এইটো ইম্পৰ্টেণ্ট নহয় তোমাৰ পুথিভঁৰাল কিতাপ তোমালোকৰ পুথিভঁৰালবোৰ কিতাপবোৰ লিখি ল'বা এইটো ইমান ডিছকাছ নকৰোঁ এইটো ইম্পৰ্টেণ্ট নহয় যিহেতু এতিয়া নেক্সট এইটো তোমালোকৰ পৰীক্ষাত নাহে এইটো আহিব তোমালোকৰ ইম্পৰ্টেণ্ট হয় তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্য লৈ নিয়া ঠিক আছে যেনেকৈ বিদ্যালয়ত শৰীৰ উপস্থিতি নিয়মীয়া এইটো আমি প্ৰশ্নবোধক বাক্যলৈ কেনেকৈ নিব পাৰোঁ বিদ্যালয়ত শৰীৰ উপস্থিতি নিয়মীয়া নে তেনেকৈ হয় চ' মই এইবোৰ লিখি দিছোঁ চোৱা তোমালোকক মই দি আছোঁ চোৱা ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইটো বিদ্যালয়ত শৰীৰ উপস্থিতি নিয়মীয়া নে পিছত খ নম্বৰ কি কৈছে গছজোপাত লমালমে আম লাগিছে উত্তৰ লিখিবা গছজোপাত লমালমে আম লাগিছেনে গ নম্বৰ বেবীয়ে পঢ়িবলৈ ভাল পায় উত্তৰ লিখিবা বেবীয়ে পঢ়িবলৈ ভাল পায়নে ঘ নম্বৰ কি কৈছে ৰিজু গৰম বন্ধত ঘৰলৈ আহিব উত্তৰ লিখিবা ৰিজু ঘৰলৈ কেতিয়া আহিব ঠিক আছে এইটো লিখিব পৰা নহ'লে
ৰিজু গৰম বন্ধত ঘৰলৈ আহিবনে এইটো লিখিব পৰা যিকোনো এটা লিখিবা ঠিক আছে এই মাজৰ অৰটো লিখিব নালাগে অৰ মানে বুজাইছোঁ এইটোৱে যে এইটো লিখিব পৰা এইটো লিখিব পৰা চ' অৰটো লিখিব নালাগে কিন্তু তোমাৰ যোনটো মন হয় এইটো লিখা নালাগে এইটো লিখা যিকোনো এটা লিখিবা কিন্তু এতিয়া আমাৰ প্ৰশ্নবোধক বাক্যলৈ নিয়াখিনি হৈ গ'ল এতিয়া আমি কি চাম এতিয়া আমি চাম বিপৰীত শব্দ ঠিক আছে বিপৰীত অৰ্থ বুজা শব্দ তোমালোকক মই দি দিছোঁ লিখি লোৱা এইখিনি উত্তৰ পৰিপাটি বিপৰীত কি হ'ব অপৰিপাটি নতুনৰ বিপৰীত পুৰণি উপযোগী বিপৰীত অনুপযোগী আশা বিপৰীত নিৰাশা লিখি লোৱা এতিয়া বাক্য সাজাসমূহ চাম আমি ঠিক আছে বাক্য সাজিব দিছে আমাক এই শব্দকেইটা দি এতিয়া চোৱা তোমালোকে উত্তৰ এনেকৈ লিখিবা উত্তৰ বুলি লিখি পেলাই এনেকৈ লিখিবা সংগ্ৰহ দি বাক্য সাজিলে কি হ'ব আমি পানী সংগ্ৰহ কৰিব লাগে উপযোগী দি বাক্য সাজিলে কি হ'ব উদ্ভিদবোৰ আমাৰ বাবে উপযোগী পুথি দি বাক্য সাজিলে কি হ'ব মই পুথি পঢ়ি ভাল পাওঁ কিতাপেৰে মই কিতাপ পঢ়ি ভাল পাওঁ গ্ৰন্থমেলা দি বাক্য সাজা গ্ৰন্থমেলা হ'ল কিতাপৰ মেলা চ' এইখিনি আছিল তোমালোকৰ বাক্য ৰচনা কৰা হয় এতিয়া নেক্সট তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে সেইটো মই দি আছোঁ ৰ'বা চ' এতিয়া নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো আছিল গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য লিখা ঠিক আছে তাৰপিছত যিবোৰ আছে এইবোৰ ইম্পৰ্টেণ্ট নহয় এইবোৰ পৰীক্ষাত নাহে তোমালোকৰ ইম্পৰ্টেণ্ট একেবাৰে নহয় 54 পেজত যিবোৰ আছে মানে 54 পেজত যিবোৰ আছে ইম্পৰ্টেণ্ট নহয় গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য লিখা এইকেইটা ইম্পৰ্টেণ্ট এইটো আহিব পাৰে পৰীক্ষাত উত্তৰ লিখিবা 1 নম্বৰ গ্ৰন্থমেলাত কিতাপ কিনিব পাৰি কিন্তু পুথিভঁৰালত কিতাপ বিনামূলীয়াকৈ পঢ়িব পাৰি 2 নম্বৰ পাৰ্থক্য গ্ৰন্থমেলা কেইদিনমানৰ বাবে হয় কিন্তু পুথিভঁৰাল সদায় খোলা থাকে ঠিক আছে চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো তোমালোকে লিখি লোৱা এইটো প্ৰশ্ন উত্তৰ বাকী তোমালোকৰ মই নেক্সট ভিডিঅ'ত ফুল কোৰৰ গীত যেটো পাঠ 7 সেইটো দিম আৰু ইয়াৰ উপৰিও মই বাকিবোৰ অসমীয়াৰ ভিডিঅ' আপলোড কৰি দিছোঁ মোৰ চেনেলত ডেছক্ৰিপশ্যন আৰু কমেণ্টত প্লেলিষ্টৰ লিংক থাকিব ক্লাছ 5ৰ অসমীয়াৰ চ' তোমালোকে গৈ চাব পৰা ঠিক আছে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অন কৰি ল'বা লগ পাইছোঁ নতুনটো ভিডিঅ'ত ঠিক আছে বাই